হেল্ল' গাইজ, এয়া দেখিছেনে? মই আপোনালোকক এটা গাখীৰ কেনেকৈ গৰম কৰি দেখুৱাম। এয়া চাওক, এইটো মিল্ক কুকাৰ। আপোনালোকৰ চাগে প্ৰায়বিলাকৰ ঘৰতে এইটো আছে কুকাৰটো। এয়া ইয়াত গাখীৰ মই দি ল'লোঁ। তাৰপিছতে এইটো ইয়াৰ হুইচেল। ইয়াতে পানী ভৰাব লাগে, পানী জোখত ভৰাই ল'ব লাগে। তাৰপিছতে আকৌ হুইচেলটো মাৰি পেলাই আপুনি তুলি দিলে, আপুনি য'ত যায় আৰু মানে হেৰি ক'ৰবাত গৈছে বোলে, কাম চাম কৰি আছে, বাহিৰলৈ গৈছে, আপোনাৰ কোনো টেনশ্যন নাই। মানে গাখীৰ উতলি উতলি ইয়াতে কি হ'ব, হৈ থাকিব, পৰিও নাযায়। এই কণ্টিনিউৱাছ যেতিয়া গাখীৰ গৰম হ'ব, তেতিয়া কি হ'ব, এটা নন ষ্টপ হুইচেল মাৰি থাকিব। তেতিয়া জানিব আৰু গাখীৰ হৈ গ'ল। আপোনালোকে যদি নাই অনা, এনেকুৱা এটা আনি গাখীৰ গৰম কৰিবচোন। নহ'লে মানুহৰ গাখীৰ যথেষ্ট পৰি যায় ন। মানে এতিয়া এইটো হুইচেল মাৰিছে, জানিব এইটো হৈ গ'ল আৰু। এনেকৈ কণ্টিনিউ আপুনি 3 মিনিটমান ৰাখিব, গাখীৰটো জোখত হৈ যায়। আকৌ কিছুমানৰ কি হয়, গাখীৰটো পতাৰ লগে লগে ৰৈ থাকিলে আকৌ গাখীৰ নপৰে দেই। ওচৰত আপুনি তুলি পেলাই ৰৈ থাকিলে গাখীৰটো নপৰে। যেতিয়া অকণমান আঁতৰি গ'ল আৰু দেখিব গাখীৰ একেবাৰে পৰি শেষ। সেইকাৰণে এইবিলাকৰ পৰা হাত সাৰিবলৈ এনেকুৱা কুকাৰ এটা আনি ল'বচোন। আজিলৈ আহোঁ, বাই বাই।